সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ ভাদ মাহৰ 22 তাৰিখ ৰবিবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ ছেপ্টেম্বৰ মাহৰ 8 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ পঞ্চমী তিথি, দিনৰ 3:49 চলি থাকিব। আজি নক্ষত্ৰ হৈছে স্বাতি নক্ষত্ৰ, দিনৰ 12:54 চলি থাকিব। আজি সূৰ্যোদয় সময় হৈছে ৰাতিপুৱা 5:08 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:33 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব তুলা ৰাশি, বৈশ্যবৰ্ণ, দেৱগণ হ'ব মহিষৰ অস্থি, বৰুণ যোগ, অস্তুত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে ৰাহুৰ দশা লাভ কৰিব। কিন্তু দিনৰ 12:54 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে ৰাক্ষস গণ, বাঘৰ অস্থি আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেচা যোগ পাব। আজি ৰাহুকাল চলি থাকিব সন্ধিয়া 4 বজাৰ পৰা 5:33 চলি থাকিব। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 5:42 পৰা 6:16। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকৰ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ সুখ সমৃদ্ধিতকৈ আপুনি যদি আনৰ সুখ দুখৰ সহভাগী হয় তেতিয়াহ'লে কিন্তু আপোনাৰ দিনটোত বিভিন্ন প্ৰকাৰৰ লাভ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি বন্ধুৰ পৰাও প্ৰয়োজনীয় সময়ত আপুনি সহায় সহযোগিতা লাভ কৰিব। বিশেষকৈ ব্যৱসায় বাণিজ্যত আজি আপোনাৰ লাভালাভ আৰু ধন প্ৰাপ্তিৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। আজি দিনটোত আপোনাৰ হাতত অহা ধনৰ আগমনে সমস্যাবোৰ আপোনাৰ দূৰ কৰিব। পৰিয়ালত কোনোবা শিশুৱে অকণমান আমনি কৰিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে আজি সৰু সৰু কামত বিশেষ গুৰুত্ব দিয়া দেখা যাব। গতিকে ডাঙৰ কামতকৈ এওঁলোকে সৰু কামত খুব গুৰুত্ব দি আৰু দায়িত্ব সহকাৰে কৰা দেখা যাব। আজি দিনটোত বন্ধুত্বত কিছু সুদৃঢ়তা আহিব। বিগত দিনত লগ নোপোৱা কোনো বন্ধুৰ সৈতেও আজি যোগাযোগ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু প্ৰিয়জনৰ মতে আপুনি চলিব লাগিব। প্ৰিয়জনে যি কয় আপুনি সেই কথাবোৰ মানি চলিবলগীয়া হোৱাও দেখা যাব। আজি সৰু সুৰা ভ্ৰমণ, সৰু সুৰা যাত্ৰাৰ যোগো দেখা গৈছে। অন্য সকলো দিশত শুভ। এওঁলোকৰ আজি দিনটোত বিদ্যাত নতুনত্বৰ যোগ দেখা গৈছে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব হালধীয়া। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোত ধনৰ প্ৰয়োজনীয়তা অহা দেখা যাব। যিকোনো সময়ত ধন হয়তো প্ৰয়োজন হ'ব পাৰে। যদি কাৰোবাৰ পৰা লৈ থৈ দিছিল ধন তেতিয়াহ'লে সেই ধন উভতাই দিবলগীয়া হোৱাও দেখা যাব। আজি কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ উৎসৱ পাৰ্বণত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা দেখা গৈছে। কিবা নহয় কিবা প্ৰগ্ৰেমত আপুনি অংশগ্ৰহণ কৰিব লাগিব। বন্ধুৰ পৰাও আজি সহায় লাভ কৰিব। কোনোবা প্ৰিয় বন্ধু নতুবা কোনোবা আপোনাৰ বিশেষ বন্ধুৱে আপোনাক আজি উপদেশ দিয়া দেখা যাব। প্ৰেমৰ ক্ষেত্ৰত আপুনি প্ৰিয়জনৰ কথা মতেই অকণমান চলিব লাগিব। গতিকে প্ৰেম সম্বন্ধৰ ফালৰ পৰা কিছু মধ্যম। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে ভৱিষ্যতৰ আজি চিন্তা চৰ্চাও কৰা দেখা যাব। ভৱিষ্যতে কি কৰিব কি নকৰিব তেনেধৰণৰ চিন্তা আজি মনত চলি থকা দেখা যাব।
এওঁলোকৰ আজি কাম বনবোৰত ক্ষিপ্ৰতা আহিব। যিকোনো কাম এওঁলোকে সোনকালে শেষ কৰিব বিচৰা দেখা যাব। লগতে এই ৰাশি ব্যক্তিসকলৰ বিদ্যাত অকণমান সৰু সুৰা বাধা আহিব পাৰে, কিয়নো পঢ়িব বহিলে হয়তো কিবা কথাই পঢ়াৰ পৰা মন অকণমান চঞ্চল কৰি তোলা দেখা যাব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। মিথুন ৰাশি ব্যক্তিসকলে যদি অকণমান চিন্তা আপোনাৰ চলি আছে, তেতিয়াহ'লে কোনোবা শিশুৰ সৈতে সময় পাৰ কৰাৰ চেষ্টা কৰক। নিশ্চয় আপোনাৰ মনৰ চিন্তাবোৰ দূৰ হ'ব। আজি ওচৰ পাজৰৰ কোনোবা ব্যক্তিয়ে আপোনাক ধন বিচাৰি আহিব পাৰে, গতিকে কাৰোবাক ধন দিবলগীয়া হ'ব পাৰে। কিন্তু পাৰিবাৰিক ক্ষেত্ৰত এওঁলোকে কষ্ট কৰা দেখা যাব। পৰিয়ালৰ কেনেকৈ উন্নতি কৰিব পাৰি, পৰিয়ালৰ কেনেকৈ ভাল হ'ব, তেনেধৰণৰ চিন্তা আজি আপোনাৰ মনত চলি থকা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰত এওঁলোকে বিশেষকৈ বিবাহৰ আলোচনা কৰা আজিৰ দিনটোত দেখা যাব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ কাম বনত কিছু পলম হ'ব। যিকোনো কামেই আপুনি কৰিব গ'লে অকণমান পলম হোৱা দেখা যাব। কিন্তু নতুন কাম, নতুন পৰিকল্পনা আৰম্ভ কৰাটো আপোনাৰ বাবে অত্যন্ত লাভপ্ৰদায়ক। যিকোনো নতুন কাম বনে আপোনাক আজি লাভ দিব। এই ৰাশিৰ ব্যক্তিসকলে, বিবাহিতসকলেও আজি প্ৰিয়জনৰ ফালৰ পৰা মৰম চেনেহ লাভ কৰিব। নতুন প্ৰেমত বিশেষকৈ আনন্দ প্ৰাপ্তিৰ আজি যোগ দেখা পোৱা গৈছে। বিদ্যা তেওঁলোকৰ কোনোবা জ্যেষ্ঠ ব্যক্তিৰ সহায় নতুবা উপদেশ ল'ব লাগিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ৰঙা। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ বেয়া অভ্যাসবোৰ ত্যাগ কৰিবলৈ চেষ্টা কৰা দেখা যাব। যদি এই ৰাশিৰ ব্যক্তিসকল ঘৰৰ পৰা বাহিৰত থাকে, তেতিয়াহ'লে খৰচৰ মাত্ৰা ভবাতকৈ অকণমান বাঢ়িব। বন্ধুৰ সৈতে কিন্তু আপোনাৰ দিনটো খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। কোনোবা প্ৰিয় বন্ধু নতুবা কোনোবা প্ৰিয় ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত ঘূৰা ফুৰাৰো যোগ দেখা গৈছে, গতিকে সৰু সুৰা হ'লেও আপোনাৰ ভ্ৰমণ যাত্ৰা হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপুনি ৰাজনীতিৰ পৰা অকণমান দূৰত থাকিব। বিশেষকৈ আপোনাৰ বিপক্ষে কোনোবা ব্যক্তি ষড়যন্ত্ৰ কৰিব পাৰে, গতিকে সতৰ্ক হৈ চলাটো ভাল হ'ব। এই ৰাশিৰ ব্যক্তিসকলে দিনটোৰ কিছু সময় অৱশ্যে মন পচন্দৰ কাম কৰাত বিশেষ গুৰুত্ব দিয়া দেখা যাব। অৰ্থাৎ কিছু সময় এওঁলোকে আনৰ কাম বনবোৰ সকলো বাদ দি নিজৰ ব্যক্তিগত পচন্দৰ কাম কৰাহে দেখা যাব। আজি অফিচৰ কামে অকণমান আপোনাক কিছু চঞ্চলতা আনিব, চিন্তাও হয়তো অকণমান বৃদ্ধি কৰিব পাৰে। বাকী সকলো দিশত শুভ। অকণমান শৰীৰত বিষ যেন অনুভৱ দিনটোৰ কোনো সময়ত হ'ব পাৰে, গতিকে স্বাস্থ্যৰো কিছু যত্ন ৰাখিলে। বাকী পঢ়া শুনাত তেওঁলোকে কিছু সুনাম অৰ্জন কৰিব পাৰিব। পঢ়াত বিশেষকৈ আজি ভাল খবৰ লাভ কৰিব। এই ৰাশিৰ ব্যক্তিসকলৰ মনত কিবা নহয় কিবা কৰাৰ আজি ইচ্ছা থাকিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব হালধীয়া। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে যিকোনো বস্তু খোৱা লোৱা নকৰিব। পাৰিলে বিশেষকৈ খোলা বস্তু খোৱাৰ পৰা দূৰত থাকিব, নহ'লে স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি ধন সম্পত্তিৰ ক্ষেত্ৰৰ ফালৰ পৰা অত্যন্ত শুভদায়ক। য'তে আপুনি ধন ইনভেষ্ট নকৰক কিয়, আপোনাৰ সেই ক্ষেত্ৰত লাভ হ'ব। বন্ধুত্বৰ ক্ষেত্ৰত কোনোবা বন্ধুৱে আপোনাক আজি ভাল উপদেশ দিয়াও দেখা যাব। আজি সঁচা প্ৰেম লাভ কৰিব, গতিকে প্ৰেম সম্বন্ধটো আজি মধুৰতা আহিব। আজি কোনোবা ব্যক্তি আপোনাৰ প্ৰশংসা নতুবা আপোনাৰ গুণ গৰিমা কোৱা দেখা যাব। গতিকে আপোনাৰ উপস্থিতিত নতুবা অনুপস্থিতিতো কোনোবা ব্যক্তি আপোনাৰ গুণ গৰিমা কৰিব পাৰে। আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলে কঠিন কামো সহজ সৰলভাৱে কৰিব পাৰিব। গতিকে যদি কিবা কঠিন কাম আছে এওঁলোকে কৰাত সেই কাম বনবোৰত সৰল হৈ পৰিব। সন্ধিয়াৰ সময়ত ঘূৰা ফুৰাৰো যোগ দেখা গৈছে, গতিকে সন্ধিয়া হয়তো অকণমান ক'ৰবাত ওলাই যাবলৈ আপোনাৰ মন যাব। বাকী এই ৰাশিৰ ব্যক্তিসকলৰ বিদ্যাত সন্ধিয়াৰ সময়খিনি সিমান শুভ নহয়, কিয়নো ৰাতিপুৱাৰ ভাগত পঢ়া শুনাত মন বহিব, কিন্তু শেষৰ ভাগত তেওঁলোকৰ পঢ়াৰ পৰা মন বিচলিত হোৱা দেখা যাব। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্যত সবলতা আহিব। বিগত দিনৰ তুলনাত আজি স্বাস্থ্য পাতি আপোনাৰ কিছু সবল হৈ পৰিব, কিন্তু
এই ৰাশিৰ ব্যক্তিসকলৰ যদিও পাবলগীয়া ধন লাভ কৰিব, কিন্তু হাতৰ পৰা সোনকালে ধন খৰচ হোৱাৰ সম্ভাৱনা যথেষ্ট আছে, গতিকে গুৰুত্ব ৰাখিব। প্ৰেমৰ ক্ষেত্ৰত আজি কোনোবাই উপদেশ হয়তো আপোনাক দিব পাৰে, লগতে ব্যক্তিগত কথাবোৰ আপুনি গোপনীয় কৰি ৰখাই ভাল হ'ব। আপোনাৰ গোপনীয় কথা কোনোবা ব্যক্তিয়ে জানিব ইচ্ছা কৰাও দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ কৰ্মত কিছু পৰিৱৰ্তন আহিব। আপুনি একেটা কামতে লাগি থাকিব নোৱাৰিব। কিছু সময় এটা কামত, কিছু সময় অন্য এটা কামত লাগিব। কিন্তু প্ৰয়োজনতকৈ কম কথা কোৱাটোহে আপোনাৰ বাবে আজি ভাল হ'ব। বেছি কথা ক'লে হয়তো কোনোবাই বেয়া পাব পাৰে, নতুবা আপোনাৰ হয়তো সমালোচনাও কৰিব পাৰে। সেই ক্ষেত্ৰতো আপুনি গুৰুত্ব ৰাখিব। ছাত্ৰ ছাত্ৰীসকলৰ আজি পঢ়াত কমকৈ মন বহিব। বিশেষকৈ টিভি মোবাইলৰ প্ৰতি এওঁলোকৰ গুৰুত্ব বাঢ়িব। টিভি মোবাইলত ব্যস্ততা এওঁলোকৰ দিনটোত বেছি হ'ব। অন্য সকলো দিশত শুভ। এওঁলোকৰ আজি দিনটোত নতুন কিবা কথা আপুনি জানিব পাৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব ৰঙা। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকল যিমান পাৰে পজিটিভ থকাৰ চেষ্টা কৰক, কিয়নো পজিটিভ চিন্তাই আপোনাক আজি বিশেষ লাভপ্ৰদায়ক কৰি তুলিব। আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে কাৰোবাক ধন যদি দিবলগীয়া আছে, সেই ধনো উভতাই দিবলগীয়া হ'ব পাৰে। আজি পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ প্ৰয়োজনীয়তা আহিব, গতিকে পৰিয়ালত আপোনাৰ দায়িত্ব, পৰিয়ালৰ হয়তো আপুনি কিবা প্ৰয়োজনীয়তা পূৰণ কৰিবলগীয়া হ'ব দেখা পোৱা যাব। অৱশ্যে স্থানৰ পৰিৱৰ্তন হ'ব। আপুনি কিছু সময় এঠাইত, কিছু সময় অন্য এঠাইত থাকিব লাগিব, গতিকে এঠাইৰ পৰা আন ঠাইলৈ আপুনি যাবলগীয়া হোৱাও দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে নিজৰ মনৰ কথা আজি আনক কৈ খুব ভাল পোৱা দেখা যাব। আজি দিনটোত সৰু সৰু কামে আপোনাক বিশেষ লাভ দিব, গতিকে বৰ ডাঙৰ কামতকৈ আপুনি সৰু কামত ব্যস্ত থকাৰ চেষ্টা কৰক, সেই কামে আপোনাক লাভ দিব। আজি নতুন কামত বিশেষকৈ এওঁলোকৰ সফলতা প্ৰাপ্তিৰ যোগ দেখা গৈছে। নতুন নতুন আইডিয়া, নতুন নতুন চিন্তাধাৰাও আপোনাৰ আজি মনলৈ আহিব। আজৰি সময়ৰো সদ্ব্যৱহাৰ হ'ব। বিশেষকৈ আজিৰ দিনটোত পুৰণা কোনো বন্ধুক লগ পোৱাৰ সম্ভাৱনাও দেখা গৈছে। পুৰণা বন্ধুৰ সৈতে যোগাযোগ হ'ব পাৰে। বিবাহিতসকলৰ প্ৰিয়জনৰ সৈতে সৰু কথাত অকণমান মতভেদ আহিব পাৰে, গতিকে কিছু সম্বন্ধত গুৰুত্ব ৰাখিব। পঢ়া শুনাতো আজি এওঁলোকৰ একাগ্ৰতা বাঢ়িব। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব গেৰুৱা। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি কৰ্মক্ষেত্ৰত হয়তো জ্যেষ্ঠ ব্যক্তিৰ প্ৰেছাৰ পাব পাৰে। জ্যেষ্ঠ ব্যক্তিৰ মতেই হয়তো কাম বন আপুনি আজি কৰিবলগীয়া হোৱাও দেখা যাব। আজি দিনটোত কিন্তু আপোনাৰ আমোদ প্ৰমোদৰ যোগ দেখা পোৱা গৈছে, আৰু সন্ধিয়াৰ সময়ত কোনোবা প্ৰিয় ব্যক্তি নতুবা কোনোবা প্ৰিয় সম্বন্ধীয় ব্যক্তি আপোনাৰ ঘৰলৈ আহিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত নতুনত্বৰ আজি যোগ দেখা গৈছে। বিশেষকৈ নতুন সম্বন্ধ গঢ়াৰ বাবে অত্যন্ত শুভদায়ক। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে অনুভৱবোৰ কামত আহিব। কৰ্মক্ষেত্ৰতে হওক নতুবা ব্যক্তিগত ক্ষেত্ৰতে আপোনাৰ অনুভৱবোৰ কামত আহিব। কথা বতৰাত এই ৰাশিৰ ব্যক্তিসকলৰ মধুৰতা আহিব, আৰু আপুনি কোৱা কথাবোৰ সকলোৱে মানি চলিব। সমাজতো সকলোৱে আপোনাৰ ওপৰত আজি গুৰুত্ব দিব। জীৱনসংগীৰো যদি কিবা সমস্যা চলি আছিল, আজি সেই সমস্যাবোৰ লাহে লাহে নোহোৱা হ'ব। বিদ্যা তেওঁলোকৰ কিছু পুৰণা বিষয়বোৰহে পঢ়িব ইচ্ছা যাব। বিশেষকৈ নতুন বিষয় সিমান পঢ়াত আজি ইচ্ছা নাযাব। কিন্তু এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ মনৰ আশাবোৰো পূৰণ হ'ব। সন্ধিয়াৰ ভাগত আপোনাৰ মনৰ আশা, কিবা ডাঙৰ আশা, ডাঙৰ কিবা সপোন দিঠকত পৰিণত হোৱাৰ সম্ভাৱনা দেখা গৈছে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলে আজি তেনেধৰণৰ কামবোৰ কৰাৰ চেষ্টা কৰক, যি কামে আপোনাক বিশেষকৈ মানসিকভাৱে সবল কৰে। আপুনি যি কাম কৰি ভাল পায় তেনে কাম কৰাৰ চেষ্টা কৰক। নিশ্চয় আপোনাৰ দিনটোত সেই কামত লাভৰ যোগ দেখা পোৱা গৈছে। আজি আপুনি ভবাতকৈ উপাৰ্জনৰ পৰিমাণ অকণমান বাঢ়িব, গতিকে উপাৰ্জনত বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। ঘৰত কিবা সুখবৰো আপুনি প্ৰাপ্তিৰ হয়তো হ'ব পাৰে, গতিকে ঘৰত কিবা সুখবৰ অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি প্ৰেম সম্বন্ধত অকণমান ভুল বুজাবুজিও হ'ব পাৰে। সম্বন্ধত গুৰুত্ব ৰাখিব।
এই ৰাশিৰ ব্যক্তিসকলে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। বিশেষকৈ যি কৰিম বুলি এবাৰ ভাবে সেই কামবোৰ কৰিহে এৰা দেখা যাব। অৰ্থাৎ লক্ষ্যত উপনীত হ'বলৈ যথেষ্ট চেষ্টা আৰু কষ্ট কৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকল দায়িত্বশীল হোৱা দেখা যাব। গতিকে আনে যদি কিবা দায়িত্ব দিয়ে সেই দায়িত্ববোৰ সোনকালে পালন কৰা দেখা যাব আৰু দৈহিক সৌন্দৰ্য তাত বৃদ্ধি পাব। অইন দিনৰ তুলনাত তেওঁলোকৰ স্বাস্থ্য পাতি সুন্দৰ হৈ পৰিব, দেখাত সৌন্দৰ্যতাও বৃদ্ধি পাব। কিন্তু মিছা কথা কোৱাৰ পৰা দূৰত থাকিব। মিছা কথাই আপোনাক বিপদত পেলাব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ দাম্পত্য সুখৰ যোগো আজি দেখা গৈছে। গতিকে সম্বন্ধটো মধুৰতা আহিব। দাম্পত্য ক্ষেত্ৰত দিনটো অতি শুভ। বিদ্যা তেওঁলোকে আনৰ হয়তো কিবা উপদেশ পালন কৰিবলগীয়া হ'ব পাৰে। বাকী শুভ সংখ্যা দিনটোত থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। মকৰ ৰাশি। মকৰ ৰাশি ব্যক্তিসকলে আজি খেলা ধূলাত অংশগ্ৰহণ কৰিবলৈ আপোনাৰ ইচ্ছা যাব। লগতে আজিৰ দিনটোত ধন য'তে ত'তে খৰচ হোৱাৰ সম্ভাৱনাও দেখা গৈছে। গতিকে আপুনি নাভাবিলেও ক'ৰবাত নহয় ক'ৰবাত ধন খৰচ কৰিব লাগিব। সন্ধিয়াৰ সময়খিনি আপোনাৰ অৱশ্যে খুব আনন্দ আৰু ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। আজি দিনটোত যদি কিবা পৰিকল্পনা কৰি আছিল সেই পৰিকল্পনাবোৰো ফলদায়ক হৈ পৰিব। যদি ক'ৰবাত যাম বুলিও ভাবি আছিল সেই মনৰ আশাবোৰ পূৰ্ণ হ'ব। কিন্তু কিবা কৰিম বুলি ভাবি যদি আপুনি কাৰোবাক প্ৰতিশ্ৰুতি দিয়ে সেই প্ৰতিশ্ৰুতি হয়তো ৰাখিব নোৱাৰিব পাৰে। অৰ্থাৎ কিবা কৰিম বুলি ভাবি হয়তো আপুনি পাহৰিব পাৰে। কিন্তু প্ৰেমৰ ক্ষেত্ৰত প্ৰিয়জনে অকণমান খং কৰাও দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে আজিৰ দিনটোত কঠিন কামো সহজভাৱে কৰা দেখা যাব। গতিকে যদি আপোনাৰ কিবা কাম খুব কঠিন কাম আছে সেই কাম বনবোৰ আজি কৰাৰ চেষ্টা কৰক। সহজ সৰল হৈ পৰা দেখা যাব। অকণমান টিভি মোবাইলত ব্যস্ততা প্ৰয়োজনতকৈ বাঢ়িব। গতিকে প্ৰয়োজনতকৈ বেছি সময় হয়তো টিভি মোবাইলতে ব্যস্ত থকা দেখা যাব। জীৱনসংগীৰ বাবে কিবা আজি ক্ৰয় কৰিবলগীয়া হোৱাও দেখা যাব। আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলৰ ৰাজহুৱা কামত অংশগ্ৰহণ, ৰাইজৰ লগত একলগ হৈ থকা দেখা যাব। কিন্তু পঢ়াৰ পৰা গুৰুত্ব অকণমান কমিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব সোণালী। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি কৰিবলগীয়া কাম বাদ দি কৰিব নলগীয়া কামত নিজৰ বল শক্তি প্ৰয়োগ কৰা দেখা যাব। যাৰ বাবে হয়তো কৰিবলগীয়া কিবা কাম বাকী ৰ'ব পাৰে। আজি দিনটোত ধাৰ্মিক কাৰ্যত অৱশ্যে অংশগ্ৰহণৰ যোগ দেখা গৈছে। ক'ৰবাত হয়তো ধাৰ্মিক অনুষ্ঠান, ধাৰ্মিক স্থানলৈও আপুনি যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত অৱশ্যে বিগত দিনৰ চিন্তা, বিগত দিনৰ মতভেদবোৰ আজি দূৰ হ'ব। এই ৰাশিৰ ব্যক্তিসকলে নিজৰ উদ্দেশ্যত উপনীত হ'ব পাৰিব। গতিকে কিবা যদি কৰিম বুলি বহুদিনৰ পৰা চেষ্টা আৰু ভাবি আছিল সেই কামবোৰ আজি সিদ্ধি হৈ পৰিব। ব্যক্তিগত কামবোৰ আজি আপোনাৰ সোনকালে হৈ উঠিব। সামাজিক কামতকৈ নিজৰ ব্যক্তিগত যদি কিবা কাম কৰিবলৈ বাকী আছে আজি কৰাৰ চেষ্টা কৰক, সোনকালে হৈ উঠিব। আজি ব্যৱসায় বাণিজ্যতো লাভৰ প্ৰবল সম্ভাৱনা আছে। সৰু সুৰা ব্যৱসায়িক আৰু নতুনকৈ ব্যৱসায়ীসকলৰ আজি দিনটোত লাভৰ পৰিমাণ বৃদ্ধি পাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি বৈবাহিক সম্বন্ধতো মধুৰতা আহিব। প্ৰিয়জনে আপোনাৰ মনৰ কথাবোৰ বুজি উঠিব। আজি নতুন গৃহ নিৰ্মাণৰ কাম নতুবা ঘৰত সৰু সুৰা গৃহ নিৰ্মাণ, ঘৰৰ চাফ চিকুণ, ঘৰৰ মেৰামতি এনেধৰণৰ কিবা ঘৰৰ কাম বন চলি থকাও দেখা যাব। বিদ্যাত তেওঁলোকে কিছু আনৰ সহায় ল'ব লাগিব। গতিকে পঢ়া শুনাৰ কিবা কামত আনৰ সহায় সহযোগিতা আজি কিছু প্ৰয়োজন হ'ব। অন্য সকলো দিশত শুভ। এই ৰাশি ব্যক্তিসকলৰ বাবে দিনটোত আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ক'লা। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি জীৱনসংগীৰ সৈতে লগ হৈ নতুবা কোনোবা প্ৰিয় ব্যক্তিৰ সৈতে লগ হৈ ভৱিষ্যতৰ কিছু পৰিকল্পনা কৰা দেখা যাব। ভৱিষ্যতে কি কৰিব, ক'ত যাব, ক'ত নাযাব, এনেধৰণৰ কিছু পৰিকল্পনা আজি এই মীন ৰাশিৰ ব্যক্তিসকলে কৰা দেখা যাব। আজি দিনটোত প্ৰেমত বিশেষকৈ মতলীয়া হৈ থকাও দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে যিকোনো কাম সোনকালে শেষ কৰিব বিচৰা দেখা যাব। অকণমান কাম বনবোৰ পলম হ'লে খং কিছু হয়তো উঠিব পাৰে। গতিকে নিজক নিয়ন্ত্ৰণ ৰাখি এওঁলোকে কাম বনবোৰ কৰাটো ভাল হ'ব। আজি দিনটোত
মনৰ আশাবোৰ পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে, কিয়নো আজি যি ভাবি আছে সেই ভাবি থকা কাম বনবোৰ হৈ উঠাৰ বাবে মনৰ আশাবোৰো আপোনাৰ পূৰ্ণ হ'ব। চৰকাৰী সাহায্য প্ৰাপ্তিৰ যোগো আজি দেখা গৈছে, গতিকে চৰকাৰৰ ফালৰ পৰা কিবা দিনটোত লাভৰ সম্ভাৱনা আহি পৰিব। এই ৰাশি ব্যক্তিসকলৰ পঢ়াত আজি পিতৃ মাতৃৰ উপদেশ লাভ কৰিব। পিতৃ মাতৃয়ে আপোনাক পঢ়াক লৈ কিবা উপদেশ দিয়া দেখা যাব। দিনটোত সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সৌভাগ্য লাভ কৰিব। ঘৰত থাকিলে ঘৰতে হওক, নতুবা ঘৰৰ পৰা ক'ৰবাত ওলাই গ'লেও আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিব। মনত মাজে সময়ে ধৈৰ্য অকণমান কম হোৱাও দেখা যাব। ধৈৰ্যই আপোনাৰ খঙৰ পৰিমাণ বঢ়াব পাৰে, গতিকে যিমান পাৰে নিজক নিয়ন্ত্ৰণ ৰাখি, নিজৰ খং ৰাগ নিয়ন্ত্ৰণ ৰাখি দিনটো পাৰ কৰিলে বাকী সকলো দিশত শুভ। আজিৰ দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব গোলপীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।